হেল্ল' মোৰ 15 নম্বৰ ব্লগটিলৈ সকলোকে স্বাগতম জনাইছো। নমস্কাৰ। এয়া পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত আকৌ আহিলো দেই। ভিডিঅ'টো বেয়া হ'লেও চাব আৰু বেয়া হ'লেও ফ'ল' কৰিব আৰু লাইক কৰিব, কমেণ্ট কৰিব, আগতীয়াকৈ কৰি লৈছোঁ। তাৰপিছতে আমি আজি ওলালোঁ নাৰেংগী যাম বুলি। আৰু আমি থকা জেগাডোখৰ পানীখাইটি বুলি কয়, পানীখাইটি ট্ৰেইনিং চেণ্টাৰ। ইয়াৰ পৰা গেটৰ পৰা মানে ওলায়ে আমি নাৰেংগীলৈ গ্ৰীণ অটো নহ'লে মেজিক ল'ব লাগিব। আমি লৈছোঁ গ্ৰীণ অটো। গ্ৰীণ অটোত গৈ মই খুবেই ভাল পাওঁ, সেইকাৰণে ল'লোঁ গ্ৰীণ অটো। আৰু এয়া দেখিছেনে, সদায় মানে ৰেল গেটটো পৰিয়ে থাকে, কোনো দিনা উঠাব নাপাওঁৱেই। আৰু তাৰপিছতে মানে মই ভিডিঅ' কৰিবলৈ পাহৰিলোঁ। তাৰপিছত আহি ভিতৰত মনত পৰিলে যে মইতো ভিডিঅ' কৰাই নাই। তাৰপিছত আহি এয়া ভিডিঅ' কৰিলোঁ, ভিতৰতে পৰা আৰম্ভ কৰি দিলোঁ, কাপোৰ চোৱা আৰম্ভ কৰিলোঁ। কাপোৰ চোৱাৰ পিছত চেণ্ডেল চোৱা আৰম্ভ কৰিলোঁ। এয়া চাওক চেণ্ডেল মানে হিলছ, আৰু মই বৰকৈ নিপিন্ধোঁ, তাই এটা ট্ৰাই কৰি চালে, মোৰ ইমান পচন্দ হোৱা নাই। মই ইমান লিলিয়া হিলছ পিন্ধিব নোৱাৰোঁ। তাৰপিছতে দেখিছেনে, অলপ ভিডিঅ' কৰি মেলি ভাবিলোঁ কি নাই, তলতটো চব বস্তু চোৱা হ'ল, এইবাৰ যাওঁ ফাৰ্ষ্ট ফ্ল'ৰত তাতে কি আছে চাওঁ। কি আছে মানে তাতে কুৰ্তি চুৰ্তি থাকিব পাৰে, সেইবাবে ওপৰলৈ গ'লোঁ। গৈ মেলি এই চালোঁ, চাই পিনে দেখিলোঁ মোৰ এটা মানে পূৰা ঘাগৰা পচন্দ হ'ল। এয়া দেখিছেনে, ঘাগৰা পূৰা গান গাই মানে পিন্ধি পিনে ভিডিঅ' কৰি আছিলোঁ। ভাল লাগিলে ঘাগৰাটো, কিন্তু ইয়াতে পিন্ধিবলৈ নোৱাৰি বৰকৈ। তাৰপিছত চালোঁ এইটো এটা স্পৰ্টিং, তাৰপিছত চালোঁ এইটো চাই আমি তললৈ আহিলোঁ বিলিং কৰিবৰ কাৰণে। আৰু বিলিং কৰা জেগাত মানে গম পালোঁ যে নহয় বোলে অফাৰ দি আছে, আপুনি 5,000 বজাৰ কৰিলে 2,500 টকাতে বস্তুখিনি পাব, মানে 50% অফ চলি আছে। তাৰপিছত দুয়োজনী আকৌ লৰালৰিকৈ গৈ দৌৰি মানে যিবিলাকত মানে ৰেড ষ্টিকাৰ লাগি আছে সেইবিলাক তেনেকুৱা কাপোৰ উঠালোঁ য'ত মানে অফাৰ আছে। আৰু দুজনীয়ে গৈ আকৌ কাপোৰ ল'লোঁ। কাপোৰ লৈ আমাৰ হৈ গ'ল, লৈ মেলি বিলিং কৰিলোঁ। আজি মানে আমি 2,500 টকাতে কাপোৰ মানে পালোঁ বহুত এগাল। তাৰপিছতে দেখিলেনে, হোটেলত আহিলোঁ। হোটেলত আহি পিনে ভাত খালোঁ। তাইও ভাত খোৱা নাছিলে, ময়ো ভাত খোৱা নাছিলোঁ যিহেতু। তাৰপিছত ভাত খাই ওলাই দিলোঁ। বৰষুণ দিছিলে বহুত, বৰষুণ কমি গ'ল। বৰষুণ কমাৰ লগে লগে দৌৰি আহি অটত উঠিলোঁ। অটত আহি এয়া দেখিছেনে, আমাৰ সেই ৰেল গেট যে পৰে, য'ত যে জাম হয়, ৰখিব লগা হয়, তাতে মানে এইখন দলং বনাই আছে। এই দলংখন মানে যেনে তেনে হ'লে আৰু আমাৰ আজৰি। তাৰপিছত এয়া ডাউন টাউন ইউনিভাৰ্চিটিলৈ যোৱা ৰাস্তাটো, আৰু এইপিনে হৈছে সেই ব্ৰিজখন। এই ব্ৰিজখন হ'লে আমাৰ মানে বহুত সুবিধা হ'ব। তাৰপিছত ৰুমলৈ আহি দেখিছেনে, টেগবিলাক আপোনালোকে দেখি আছোঁ, ৰেড টেগ লাগি থকা দেখিছেনে বাৰু। ইয়াতে মানে ৰেড টেগখিনিয়ে আমি আনিছোঁ য'ত মানে অফাৰ আছিলে। ইয়াত দেখিছে ইমান কম দামতে আজি মানে বস্তুখিনি পালোঁ। ৰেড টেগত লাগি থকা বেলেঞ্চটো পাওঁ আৰু কমতে পালোঁ আমি আজি, যিহেতু মোৰ লগৰজনীৰ